Welcome to MS Study Center. প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ গৈছো দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 6.2। এতিয়া অনুশীলনী 6.2 ৰ পৰা আমি কেইটামান কোৱেশ্চন আলোচনা কৰিম। মই আশা কৰো তোমালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। গতিকে এতিয়া আমি পলম নকৰাকৈ আমি আমাৰ ক্লাছলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে আলোচনা কৰিম কোৱেশ্চন নম্বৰ 11। 11 নম্বৰ কোৱেশ্চনত কি কৈছে যে ফ্লোৰ শব্দটোৰ অক্ষৰবোৰৰ পৰা W ৰে শেষ নোহোৱা কিমানটা শব্দ গঠন কৰিব পাৰি। আমাৰ এই ফ্লোৰ শব্দটোত আমাৰ লক্ষ্য কৰিব লাগিব শব্দটোত কি আখৰ আছে বা কেইটা আখৰ আছে। ফ্লোৰ শব্দটোত আখৰ আছে টোটাল F L O W E R। কেইটা আখৰ আছে? টোটাল 6টা আখৰ আছে। আমাৰ কি কৈছে W ৰে শেষ নোহোৱা হৈছে। তেতিয়াহলে এই অক্ষৰটো সদায় আমাৰ কি লাষ্টত অৰ্থাৎ শেষ নোহোৱা মিন্স F L O E R W এইটো স্থানত আমাৰ কি কৰিব নোৱাৰিব, থাকিব নোৱাৰিব। দ্যাট মিন্স শেষ নোহোৱা কৈছে। গতিকে আমাৰ বাকি 5টালৈ কিমানটা শব্দ গঠন কৰিব পাৰো বা টোটাল 6টালৈ কিমানটা শব্দ গঠন কৰিব পাৰো সেইখিনি আমি এতিয়া কি কৰিম নিৰ্ণয় কৰিম। Answer আমাৰ কি কৈছে যে ফ্লোৰ শব্দটোত কিমানটা আখৰ আছে F L O W E R। ফ্লোৰ শব্দটোত মুঠ অক্ষৰ আছে কেইটা? অক্ষৰ আছে 6টা। মুঠ অক্ষৰ আছে কেইটা? 6টা। এতিয়া এই 6টা অক্ষৰলৈ আমি কিমান প্ৰকাৰে সজাব পাৰো? এতিয়া 6টা অক্ষৰলৈ সজাব পৰা বিন্যাস। সজাব পৰা বিন্যাস কিমানটা হ'ব? ফেক্টৰিয়েল 6 প্ৰকাৰে। আমাৰ ইয়াত টোটাল কিমানটা আছে? টোটাল 6টা অক্ষৰ আছে। গতিকে এই 6টা অক্ষৰ লৈ আমি কিমান প্ৰকাৰে এই বিন্যাসটো সজাব পাৰি? ফেক্টৰিয়েল 6 প্ৰকাৰে। এতিয়া আমাৰ কি কৈছে W অক্ষৰটো, এই অক্ষৰটো যদি আমাৰ নাথাকে তেন্তে আমি বা শেষত নাথাকে বাকি অংশত থাকিব পাৰিব, কিন্তু শেষত কি কৰিব নোৱাৰিব? থাকিব নোৱাৰিব। তেনেহলে সেই অক্ষৰ কেইটা লৈ ইয়াতে এই W টো যদি আমাৰ শেষটো ধৰা হয় বা ধৰা নহয় বা W ৰে শেষ নহয় তেতিয়াহলে আমি কি কৰিব পাৰো? বাকি কেইটা F L O E R আমাৰ এই লাষ্টটো অৰ্থাৎ আমাৰ শেষৰ স্থানত W থাকিব নোৱাৰিব বা শেষ নোহোৱাকৈ। তেতিয়াহলে বাকি আমাৰ শেষ হোৱাকৈ কিমানটা বাৰু সেইখিনি আমাৰ উলিয়াব লাগিব। আৰু শেষ নোহোৱাকৈ পিছত আমি কি কৰিম? আমাৰ টোটালৰ পৰা শেষ হোৱা কেইটা আমি কি কৰিব লাগিব? বাদ দিলে বা বিয়োগ কৰিলে আমি এইখিনি পাই যাম। এতিয়া W ৰে শেষ হলে গঠন কৰিব পৰা বিন্যাস। সমান কিমান হ'ব? W ৰে যদি শেষ হয় তেতিয়াহলে কিমানটা? ফেক্টৰিয়েল W ৰে সদায় শেষ হোৱা মানে কি? আকৌ এইখিনি বুজি লওক। আমাৰ যেহেতু F L O W E R এইটোৰ পৰা আমাৰ কি আকৌ আহক বুজি লওক ধুনীয়াকৈ W কি F L W O E R আমাৰ শেষ স্থানত
অৰ্থাৎ শেষৰ যিটো স্থান আছে এই স্থানটো w ৰে শেষ হোৱা বা শেষ হ'ব পৰা আমাৰ এইটো বাৰ প্ৰত্যেকবাৰ কি থাকিব w w w এনেকা কিমানটা সজাব পাৰো এইটো আমাৰ শেষৰ স্থানত প্ৰত্যেকবাৰ এই বাকি পাঁচটা অক্ষৰলৈ যিমানবাৰ গঠন কৰিব পাৰো প্ৰত্যেকবাৰতে আমাৰ শেষত কেইটা w কি থাকি যাব গতিকে বাকি এই পাঁচটা লৈ আমি কিমান প্ৰকাৰে গঠন কৰিব পাৰি ইট মিন্স ফেক্টৰিয়েল 5 প্ৰকাৰে কিমান প্ৰকাৰে ফেক্টৰিয়েল 5 প্ৰকাৰে বা এতিয়া w ৰে শেষ হলে গঠন কৰিব পৰা বিন্যাসটো কিমান হ'ব বিন্যাস ফেক্টৰিয়েল 5 অৰ্থাৎ আমাৰ মুঠ বিন্যাসটো কিমান হ'ব বা আমাৰ নিৰ্ণয় যেটো বিন্যাস আছিল নিৰ্ণয় বিন্যাস বা w ৰে শেষ নোহোৱা এতেকে কি হ'ব w ৰে শেষ নোহোৱা কৈ গঠন কৰিব পৰা মুঠ বিন্যাস কিমান হ'ব মুঠ বিন্যাস is equal to কিমান হ'ব আমাৰ টোটাল কিমান আছিল ফেক্টৰিয়েল 6 মাইনাস ফেক্টৰিয়েল 5 এটো কিমান ফেক্টৰিয়েল 6 ভাঙিলে 6 into ফেক্টৰিয়েল 5 মাইনাস এটো কিমান হৈছে ফেক্টৰিয়েল 5 এতিয়া এইখিনি কমন আহে 6 into কিমান কমন আহিলে কিমান পোৱা যায় ফেক্টৰিয়েল 5 মাইনাস ফেক্টৰিয়েল 5 into 6 minus 1 that means এটো কিমান হৈ আছে ফেক্টৰিয়েল 5 এইখিনি মানে কিমান পাই আছো ফেক্টৰিয়েল এইখিনি মানে পাই আছো 5 into ফেক্টৰিয়েল 5 এইখিনি পাই আছো এতিয়া এইখিনি আমি ক্যালকুলেশন কৰিম 5 into এইটো কিমান 5 into 4 into 3 into 2 into এতিয়া এইখিনি 5 into 5 into 4 into 3 into 2 into 1 ইয়াতে ডাবল 5 কিয় আহিল যেহেতু আমি কি কৰিছো ইয়াতে কমন লৈছিলো এইটো ভাঙিছো ফেক্টৰিয়েল 6 টো ভাঙিলে 6 into ফেক্টৰিয়েল 5 minus ফেক্টৰিয়েল 5 কমন লৈছিলো 6 minus 1 থাকে গতিকে 6 ৰ পৰা 1 গলে কিমান 5 পোৱা যায় into ফেক্টৰিয়েল 5 এটো হল হেতু 5 আৰু ফেক্টৰিয়েল 5 means এইখিনি গতিকে এইখিনি পূৰণ কৰি আমি কিমান পাও 600 অৰ্থাৎ মুঠ বিন্যাসটো হ'ব কিমান 600 এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 13 নম্বৰ কোৱেশ্চনত কি কৈছে যে কমিটি শব্দটোৰ অক্ষৰ কেইটাৰে কিমান শব্দ গঠন কৰিব পাৰি কমিটি শব্দটোত আমাৰ লক্ষ্য কৰিব লাগিব কমিটি শব্দটোত টোটাল কেইটা অক্ষৰ আছে হেটো মোক গণনা কৰিব লাগিব 1 2 3 4 5 6 7 8 9টা টোটাল অক্ষৰ কেইটা আছে 9টা কমিটি শব্দটোত আমাৰ এনসারটো আহিব কি যে কমিটি শব্দটোত সৰ্বমুঠ বা মুঠ কেইটা অক্ষৰ আছে 9টা কমিটি শব্দটোত মুঠ অক্ষৰ আছে কেইটা অক্ষৰ আছে 9টা কমিটি শব্দটোত মুঠ অক্ষৰ আছে কেইটা 9টা এতিয়া আমাৰ কমিটি শব্দটোত জুৰিয়া শব্দ বা ডবল শব্দ কেইটা আছে আমাৰ এম আছে দুটা টি দুটা ই দুটা ইয়াত কি এম দুটা এম আছে কেইটা দুটা টি আছে কেইটা টি আছে দুটা ই আছে কেইটা ই আছে দুটা
গতিকে কমিটি শব্দটোত থকা অক্ষৰবোৰ লৈ গঠন কৰিব পৰা মুঠ বিন্যাসটো কিমান হ'ব এতিয়া চোৱা এতেকে কমিটি শব্দটোৰ অক্ষৰ কেইটা লৈ গঠন কৰিব পৰা মুঠ বিন্যাস মান কিমান হ'ব আমাৰ টোটাল কিমানটা আছিল টোটাল আছিল 9টা গতিকে ফ্যাক্টৰিয়েল 9 ডিভাইডেড বাই ডবল কেইটা আছে m কেইটা আছে m আছে দুটা ইনটু t কেইটা আছে t আছে দুটা m আছিল দুটা t দুটা e দুটা গতিকে এটো দুটা দুটা হ'ব এতিয়া এখিনি ভাঙিলে কিমান পোৱা যায় ফ্যাক্টৰিয়েল 9 ক ভাঙিলে 9 ইনটু 8 ইনটু 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু ফ্যাক্টৰিয়েল 2 আৰু ইয়াতে কিমান হৈছে ফ্যাক্টৰিয়েল 2 ইনটু এটো 2 ইনটু এটো 2 এটো 2 আৰু এটো 2 কেনসেল ফ্যাক্টৰিয়েল 2 কেনসেল এটো 2 দুগুণে কিমান হৈছে 4 হৈ আছে এটো 4 কেনসেল এতিয়া থাকে কিমান 9 ইনটু 8 ইনটু 7 ইনটু 6 ইনটু 5 ইনটু 3 ইনি মাল্টিপ্লাই কৰিলে আমি কিমান পাম 4 5 3 6 0 অৰ্থাৎ এই কমিটি শব্দটোত থকা অক্ষৰ কেইটা লৈ গঠন কৰিব পৰা মুঠ বিন্যাসটো কিমান পালো 4 5 3 6 0 অৰ্থাৎ কিমান 45360 কি হ'ব টা 60 টা বা 60 প্ৰকাৰে আমি কি কৰিব পাৰো আমি টোটাল এই শব্দটোত থকা অক্ষৰ কেইটা লৈ আমি বিন্যাসটো গঠন কৰিব পাৰো মই আশা কৰো তোমালোকে 11 আৰু জি 13 এই দুটা কোৱেশ্চন আলোচনা কৰিলে তোমালোকৰ হৈতে মই আশা কৰো এই কোৱেশ্চন দুটা তোমালোকে 100% বুজি পাইছে এতিয়া আমি 15 নম্বৰ কোৱেশ্চনৰ পৰা দুটা মান কোৱেশ্চন আলোচনা কৰিম মই আশা কৰো তোমালোকে পাৰিবা তথাপিও এই 15 নম্বৰ কোৱেশ্চনৰ পৰা দুটা কোৱেশ্চন অকনমান ডিসকাস কৰি আছো তাৰ ভিতৰত এক নম্বৰ কোৱেশ্চনটো হ'ল আমাক দিয়া আছে কি যে 2 into 9pn is equal to 10 into কি সরি 10pn এটো আমাক দিয়া আছে ইয়াৰ পৰা n ৰ মানটো উলিয়াব লাগিব এটো আমি জানো বা পাও কি পাও 2 into npr আছিল গতিকে এটো আছিল কি npr মানে কি পাইছিলো ফ্যাক্টৰিয়েল n ডিভাইডেড বাই ফ্যাক্টৰিয়েল n minus r এখিনি আমি পাইছিলো গতিকে n ৰ ঠাইত কি আছে 9 আছে তেনেহলে 9p r ৰ ঠাইত কিমান আছে n আছে এটো তেনেহলে লিখিম কি n means কিমান 9 divided by এটো কিমান ফ্যাক্টৰি n ৰ ঠাইত কিমান হ'ব 9 এতে 9 আছে গতিকে 9 আৰু r ৰ ঠাইত কিমান আছে n গতিকে এটো n অৰ্থাৎ আমি এখিনি মানে কি লিখিব পাৰো ফ্যাক্টৰিয়েল 9 divided by factorial 9 minus n is equal to a2 as like as a formula use kori ami ki likhibo paro a2 factorial 10 divided by factorial 10 minus n ekhine ami ki koribo paro likhibo paro etia 2 into factorial 9 divided by 9 minus n is equal to a2 next time to কি হ'ব factorial 10 বা এটো আমি এনেকৈ লিখিব পাৰো 10 into factorial 9 আৰু এটো
কিমান হৈ আছে 10 into 10 minus n whole into factorial এটু কিমান হ'ব যেহেতু এইটুতকৈ 1 কম হ'ব এইটুতকৈ কিমান কম হ'ব 1 কম হ'ব তেনেহলে এটু 9 minus n এটু কেনেকৈ 9 আহিল যেহেতু ইয়াৰ পিছৰ টাৰ্মটো 10 minus n minus 1 আহিব লাগিছিল গতিকে 10 ৰ পৰা 1 গলে কিমান 9 অৰ্থাৎ এটু ডাইৰেক্ট ইয়াতে ডাইৰেক্ট লিখা হৈছে বা নেক্সট লাইনত কি আহে বা কি পোৱা যায় 2 into এটু factorial 9 ইয়াতে factorial 9 আছে গতিকে factorial 9 আৰু factorial 9 টু কি হ'ব এইটো আৰু এইটো কেনসেল হ'ব আৰু এইপিনে কি আছে factorial n minus factorial 9 minus n এই ইয়াতে factorial 9 minus n টু কি হ'ব কেনসেল হ'ব তেনেহলে আমাৰ বাওপিনে থাকে কি বাওপিনে থাকে only 2 is equal to বাওপিনে only 2 থাকে আৰু হোফালে কি থাকে 10 by 10 minus n এটু থাকে এতিয়া এখিনি ক্রস মাল্টিপ্লাই কৰিলে কি পাও 10 minus n এটু 2 into হ'ব আৰু একৰ লগত 10 এটু মাল্টিপ্লাই হ'ব এটু ক্রস মাল্টিপ্লাই দ্যাট মিন্স বজ্ৰ পূৰণ কৰা হৈছে একৰ লগত 10 পূৰণ 2 ৰ লগত এই তলৰ পাৰ্টটো পূৰণ তেতিয়া হলে এখিনি পোৱা যায় 10 20 minus twice n is equal to কিমান হৈ আছে এটু 10 এতিয়া আমি n ৰ মানটো নিৰ্ণয় কৰিম এটু কি আছে 20 minus twice n is equal to 10 এই twice n minus twice n যদি হোফালে লোৱা হয় তেতিয়া হলে বাওপিনে কি থাকিব 20 এইটু হোফালে ল আৰু 10 টু বাওপিনে আনিম তেনেহলে এইটু প্লাস আছে ইয়াতে মনে মনে কি 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 থকা বুলি গম পাও প্লাস অৰ্থাৎ এইটু কি প্লাস 10 বা 10 বাওপিনে আনিলে minus 10 হ'ব আৰু এইটু minus twice n আছে হোফালে পক্ষান্তৰ কৰিলে কি হ'ব twice n এইটুৰ বা এইটু গলে কিমান 10 ইয়াতে twice n দুইৰে মাল্টিপ্লাই বা ডিভাইড কৰিলে কি পোৱা যায় এপিনে 2 টু কেনসেল হয় এপিনে n থাকে অৰ্থাৎ 10 by 2 এপিনে 2 মাল্টিপ্লাই আছিল বা পূৰণ আছিল বা এপিনে পক্ষান্তৰ কৰিছো কি হৈছে হৰণ হৈছে গতিকে এটু কি হ'ব এটুৰে কাটিলে 5 অৰ্থাৎ n is equal to কিমান হ'ব এতেকে নিৰ্ণয় n is equal to 5 এতিয়া আমি আৰু এটা কোৱেশ্চন আলোচনা কৰিম সেই কোৱেশ্চনটো হল 3 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম 3 নম্বৰত আমাৰ কি কৰিব লাগিব n ৰ মানটো উলিয়াব লাগিব এটু কি আছে 3 into এইখিনি মানে কি পাম যেহেতু আমাৰ npr is equal to আছিল factorial n divided by কিমান factorial n minus r গতিকে আমি ইয়াতে যদি np r ৰ ঠাইত কি আছিল 4 বহাই দিয়া হয় তেতিয়া হলে ইয়াতে r ৰ ঠাইত কি পাম 4 পাম অৰ্থাৎ আমি np4 ৰ পৰিৱৰ্তে আমি কিমান পাম factorial n divided by factorial n minus 4 is equal to 5 into কিমান পাম এটু n minus 1 factorial n minus 1 divided by কিমান হ'ব factorial n minus 1 minus 4 এটু কি হ'ব 5 into factorial n minus 1 divided by factorial n minus 1 minus 4 এটু কি কেনেকৈ আহিল আমাৰ এটু যেহেতু আগৰ এটু আছিল এটু যদি n বুলি ধৰো তেতিয়া হলে আমি এটু পাম বা n ঠাইত কি আছে n minus 1 আছে গতিকে ইয়াতে n ঠাইত কি হ'ব n minus 1 that means আমি কি পাও n minus 1 minus 4 এই টার্মটো পাও এতিয়া কি হ'ব 3 into এটুক ভাঙিলে কিমান পোৱা যাব n into n minus 1 n into factorial n minus 1 divided by তলৰ এটু ভাঙিলে কিমান পোৱা যাব তলৰ এটু ভাঙিলে n minus 4 into factorial n minus 4 minus 1 means এটু কিমান হ'ব এটু minus 5 is equal to 5 into কিমান factorial n minus 1 divided by কিমান হ'ব এটু minus 1 আৰু minus 4 মিলি কিমান হ'ব n minus 5 বা
আমাৰ নেক্সট টাৰ্মটো কি হ'ব n ফেক্টৰিয়েল n - 1 আৰু ফেক্টৰিয়েল n - 1 দুয়ো পিনে পূৰণ হিচাপে আছে গতিকে এইটো টাৰ্ম আৰু এইটো টাৰ্ম কেনসেল আৰু তলত কি আছে ফেক্টৰিয়েল n - 5 ফেক্টৰিয়েল n - 5 টো কেনসেল আৰু তো কেনসেল নহয় আমাৰ থাকে কি ইয়াতে 3 * n ডিভাইডেড বাই কি n - 4 is equal to এপিনে থাকে only 5 এতিয়া ক্রস মাল্টিপ্লাই কৰিলে কি পোৱা যায় ইয়াৰ তলত মনে মনে 1 এটা আছে বা হৰ হিচাপে কি আছে 1 এটা আছে গতিকে 1 3 1 লগত এইখিনি পূৰণ কৰিলে কিমান পোৱা যায় 3n আৰু এইটো হোফালে পূৰণ অৰ্থাৎ ক্রস পূৰণ কৰিলে এনেকা ক্রস পূৰণ কৰিলে কি হৈ আছে n - 4 ৰ লগত 5 পূৰণ কৰিলে 5 ৰ লগত n পূৰণ কৰিলে 5n minus 4 লগত 5 পূৰণ কৰিলে -20 এতিয়া বাও পক্ষান্তৰ কৰিলে কি পোৱা যায় এটো বাও পক্ষান্তৰ কৰা 3n - 5n is equal to -20 3n ৰ পৰা 5n বিয়োগ কৰিলে কিমান পোৱা যায় -2n is equal to -20 -2 হোপিনে কি হ'ব পক্ষান্তৰ কৰিলে -20 ডিভাইডেড বাই কি হ'ব -2 এটো হৰণ কৰিলে কি পোৱা যাব 10 পোৱা যাব এতেকে n is equal to কিমান পালো 10 পালো এতেকে নিৰ্ণয় n is equal to 10 মই আশা কৰো তোমালোকে আজিৰ এই ক্লাসটো 100% বুজি পাইছে আজি জিকেটা কোৱেশ্চন বুজা হ'ল 11 নম্বৰ কোৱেশ্চন নম্বৰ 11 13 আৰু 15 কিমান 1 আৰু 3 এই যি চাৰিটা কোৱেশ্চন তোমালোকৰ সৈতে আলোচনা কৰা হ'ল মই আশা কৰো তোমালোকে 100% বুজি পাইছে আৰু যদি বুজিবলগীয়া কিবা কোৱেশ্চন আছে প্লিজ আমাক কমেন্টছ কৰি জনাবা আৰু ভিডিওটো ভাল লাগিলে প্লিজ লাইক কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তুমি যদি আমাৰ এইটো চেনেলত নতুন চাইছা ভিডিওসমূহ প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও